Welcome back to my YouTube channel Dipshikha's vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো। আজি হৈছে আমাৰ গাঁৱৰ পানী তোলা খবা মানে দিনত হৈছে আজি পানী তোলা খবা আৰু ৰাতিলে আজি ভাওনা আৰু ভাওনাত মই যেটো পাৰ্ট লৈছো ৰাজকুমাৰী তো আপোনালোকক আজি অকমান দেখাম আমাৰ গাঁৱৰ বাৰ্ষিক কাম আৰু বাকি গুটেখিনি দেখাম আপোনালোকক। বৰ্তমান আমি গৈ আছো ড্ৰেছ আনিবৰ কাৰণে এফালে দাদা দুজন আছে এফালে আৰু বাকি মোৰ মানে বা আছে বাহত আহিব এতিয়া তো আমি ড্ৰেছ আনিব যাম ড্ৰেছ তাত দেখাম আপোনালোকক কি লওঁ কিনা ড্ৰেছ মানে মোৰটো আছে বাৰু বাকি কিবা অলপ সৰু বস্তুবিলাক আনিবলগীয়া আছে সেইখিনি আনি লম তাৰ পিছত আপোনালোকক আকৌ লগ পাই আছো গতিকে চাই থাকক মোৰ ভিডিঅটো ভাল পাব ড্ৰেছ লৈ আহিলো এফালে বাহত আছে কিন্তু এফালে আছে বাহত আৰু বাট অতিকৈ দুখৰ খবৰ যে আমি আমাৰ গাঁৱৰ মানে পানী তোলা খবা নাপালোহি আহি বিকজ আমাৰ বহুত দেৰি হৈ গ'ল তেওঁ মই আপোনালোকক অলপ দেখাব চেষ্টা কৰিম যদি পাওঁ আৰু এফালে আছে আমাৰ নামঘৰটো মই আপোনালোকক বেক কেমেৰা কৰি গোটেইটো এইখিনি এবাৰ দেখাই আছো চাই থাকক খুৰা আজি কৈ দিয়ক কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো একদম ধুনীয়া লাগিছে ভাওনা কেনেকুৱা হ'ব ভাল হয় একদম ধুনীয়া ভাওনা তাকে আৰু এইফালে এতিয়া আমাৰ পেইণ্ট চলি আছে আৰু এইফালে অতিকৈ মৰমৰ মোৰ খুৰা এজন বহিছে এইফালে চবৰে বাকী হৈ গৈছে বাকী মই আছোঁ মানে যি ওলোৱা নাই এতিয়ালৈকে ওলাম আৰু চবকে সিহঁতক কৰাৰ পিছত আৰু এইফালে বা ওলাই আছে চব চাই থাকক দেখাম মোক পেইণ্ট কৰিলে গোটেইখিনি দেখাম আৰু আজি গাঁৱৰ আমাৰ ভাওনাখনো মই আপোনালোকক দেখাম অলপ শ্বেয়াৰ কৰিম গতিকে চাব আপোনালোকে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বৰ্তমান মই ৰেডি হৈ গ'লোঁ মোক কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব আৰু এইফালে আছে বা হাই দি দিয়া এইফালে আছে আজি দুইজনী ৰাণী ইহঁত হাই দি দিয়া সকলো ভাওনাক দেখাব নোৱাৰিম কাৰণ অলৰেডি চব মানে ওলাই গ'লে আৰু এতিয়া বৰ্তমান সূত্ৰধাৰীয়ে মানে প্ৰৱেশ কৰি আছে ফুক তো সিমানে আৰু মই নচাল আপোনাক দেখাম বাকী মানে চব ৰেডি হৈছে আৰু জগতৰে গুৰু তুমি গুণৰে সাগৰ কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ অসম কীৰ্তন ভাগৱতৰ জ্ঞান দিলা ভাষা দিলা জাতি দিলা প্ৰাণ মৃতবাণী হৰি নামে ফাকি Dipshikha
কালি ভাওনা শেষ হৈ গ'ল আমাৰ দুইখন ভাওনাই আমাৰ সকলোমে পাৰ হৈ গ'ল আৰু আপোনালোকে যোনটো ব্লগ চালে সেইটো আছিলে পুৰহিৰ মানে আমাৰ মই পুৰহিৰ ব্লগটো দিলোঁ আৰু কালি ব্লগ নকৰিলোঁ যিহেতু মানে এটা ভয় লাগি আছিলে কাৰণ ভাওনাত প্ৰথমবাৰ যিহেতু মই ভৰি থৈছোঁ ভাওনাত প্ৰথমবাৰ কৰিছোঁ গতিকে বহুতখিনি কথা মই শিকিব পালোঁ আৰু আমাৰ ভাওনা কমিটিৰ লগত জড়িত থকা সকলো সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ মোৰ এই ব্লগটোৰ জৰিয়তে কাৰণ তেওঁলোকে বহুতখিনি কষ্ট কৰি আৰু ভাৱৰীয়াসকলেও হওক বহুতখিনি কষ্ট কৰি লৈ পেলাই মানে ভাওনাখন সুকলমে চলাই নিয়াত সহায় কৰিলে তাৰ বাবে সকলোকে অশেষ ধন্যবাদ মোৰ ফালৰ পৰা আৰু আমাক যোনে শিকালে তেওঁলোকৰ নাম ল'ব লাগিব মোক যোনে শিকাইছে মানে বহুত কম দিন বুলি ক'বলৈ গ'লে আমাৰ ভালকৈ ৰিহাৰ্চেল মাত্ৰ আমি 2 দিন কৰিছোঁ আৰু মেইন গোটেইখন ভাওনা 5 দিনত আমাৰ উলিয়াইছে তো বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে তেওঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে চাই পেলাই কমেণ্ট কৰি জনাব কেনেকুৱা পালে আমাৰ ছাগলীচুবুৰী গাঁৱৰ ভাওনাখন মোৰ মাতটো অলপ বহি গৈছে একেদিন বচন মাতি আৰু অলপ মেকআপটোৰ কাৰণে মুখত পূৰা গুটি ওলাই গৈছে আৰু ইমানে স্কিনতে মানে কেয়াৰ ল'ব লাগিব ইমান তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে তেন্তে লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে মোৰ নতুন ভিডিঅ'সমূহ পাই থাকে আৰু পাৰিলে অলপ শ্বেয়াৰো কৰি দিব যাতে আমাৰ ভাওনাখন সকলোৱে উপভোগ কৰিব পাৰে আৰু কমেণ্ট কৰি জনাব মোৰ নৃত্য কেনেকুৱা পালে বা সকলো মানে সৰু বস্তুবিলাক শ্বেয়াৰ কৰিব চেষ্টা কৰিলোঁ আপোনালোকৰ লগত তেন্তে বাই বাই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে